গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ জ্যেষ্ঠ কনিষ্ঠ সন্মানীয় সংবাদদাতাসকল, সকলোলৈ প্ৰথমতে সদৌ অসম মটক ছাত্ৰ সন্থাৰ এই পবিত্ৰ মঞ্চৰ পৰা আপোনালোকলৈ আন্তৰিকতাৰে আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত আমি অবিৰতভাৱে সংগ্ৰাম অব্যাহত ৰাখিছোঁ। তিনিচুকীয়া জিলাস্থিত হোটেল জ্যোতিত সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু তিনিচুকীয়া জিলা সমিতিৰ যৌথভাৱে আমি এখনি সংবাদমেল আয়োজন কৰিছোঁ। মই প্ৰথমতেই আপোনালোকৰ আগত মোৰ সতীৰ্থসকলক চিনাকি কৰাই দিছোঁ। মোৰ সোঁফালে থকা সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি শচীন বৰুৱা ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক সুলভজ্যোতি শইকীয়া ডাঙৰীয়া, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিতুপন দুৱৰা ডাঙৰীয়া, উপসভাপতি বিপ্লৱ গোহাঁই ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক কুমুদ চেতিয়া ডাঙৰীয়া, মোৰ বাওঁফালে থকা তিনিচুকীয়া জিলা সমিতিৰ মটক ছাত্ৰ সন্থাৰ সভাপতি ভিগু গোহাঁই ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতিৰ সন্তোষ গোহাঁই ডাঙৰীয়া, তিনিচুকীয়া জিলাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মিথুন বৰুৱা ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰেৱত শইকীয়া ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ অন্যান্য মই সকলোকে আপোনালোকৰ আগত চিনাকি কৰি দিবৰ কাৰণে অকণমান অসুবিধা হৈছে, যথেষ্ট আপোনালোকে সময় খুব কম। কেন্দ্ৰীয় সমিতি জিলা পৰ্যায়ৰ সমূহ বিষয়ববীয়া, আঞ্চলিক পৰ্যায়ৰ সমূহ বিষয়ববীয়া, আমি আদিম ভূমিপুত্ৰৰ মটক জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠনে বিগত সময়ছোৱাত আমাৰ মূল দাবী অসমৰ 6 জনগোষ্ঠীৰ লগতে মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰিব লাগে বুলি আমি বিভিন্ন সময়ত বিভিন্ন স্থানত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আহিছোঁ। যোৱা অসম বিধানসভাত যোৱা 19 ডিচেম্বৰত অসম চৰকাৰৰ যি মন্ত্ৰীগোট গঠন কৰি দিছিল, মন্ত্ৰীগোটে প্ৰতিবেদনখন বিধানসভাত উত্থাপন কৰি কেন্দ্ৰলৈ পঠোৱাৰ যি ব্যৱস্থা কৰাৰ কথা আছিল, কিন্তু আজি তাৰিখলৈকে অসম চৰকাৰৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন বা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ স্থিতি স্পষ্ট আচলতে প্ৰকাশ নকৰিলে। বিগতৰ সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন কাৰ্যসূচীসমূহত অসমৰ 6 জনগোষ্ঠীৰ নেতৃবৃন্দই 26 চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত জনজাতিকৰণ নালাগে বুলি তেওঁৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে তেওঁৰ স্পষ্টভাৱে কৈছিল। সৌদিনা নগাঁও জিলাস্থিত সাহিত্য সভা ভৱনত মটক ছাত্ৰ সন্থাই এখনি আমি সংবাদমেল আয়োজন কৰিছিলোঁ। তাত আমি কৈছিলোঁ, মুকলিকৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীক আমি সুধিছিলোঁ, কোন নেতাই অসমৰ 6 জনগোষ্ঠীৰ কোন নেতাই 26 চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত অসমৰ কেউটাৰ সংগঠনে বিচাৰি থকা যি সংবিধানে স্বীকৃতি দিয়া যি আমাৰ প্ৰাপ্য অধিকাৰ
বিচাৰি আমি আন্দোলন কৰিছিলোঁ, তাৰ পৰিপ্ৰেক্ষিতত কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যে অসমৰ 6 জনগোষ্ঠীৰ নেতৃবৃন্দই 26 চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত জনজাতিকৰণ বিচৰা নাই বুলি কোৱাত আমি পোনছাতে নাম প্ৰকাশ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি অনুৰোধ জনাইছোঁ। কিন্তু তেওঁৰ সৎ সাহস নহ'ল। আমি বুজিবলৈ বাকী নাথাকিল যে তেওঁ আচলতে মিথ্যাচাৰ কথাৰে তেওঁ আচলতে প্ৰলোভিত কৰিবৰ কাৰণে, তাৰ ৰাজনৈতিক অংক কৰিবৰ কাৰণে আচলতে তেওঁৰ সেই বাক্যটো তেওঁৰ প্ৰয়োগ কৰিছিল। আজি তিনিচুকীয়াৰ জিলাৰ সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ কৈছোঁ, আপুনি সেইদিনা কোৱা কথাৰ আমি পুনৰবাৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি দাবী জনাইছোঁ। যোৱা 23 আৰু 25 তাৰিখে মটক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু কেন্দ্ৰীয় অধিৱেশন তিনিচুকীয়াৰ জিলাৰ দিহিঙীয়া গাঁৱৰ প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভাত আমি কেইবাটাও প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 26 চনৰ বিধানসভাৰ নিৰ্বাচনত আগমুহূৰ্তত যদি অসমৰ আদিম ভূমিপুত্ৰৰ মটক জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান নকৰে, তেন্তে কিন্তু অনাগত দিনত বিজেপি চৰকাৰে যি প্ৰচাৰ কৰিব, গ্ৰাম্য অঞ্চলত যি প্ৰৱেশ কৰিব, তাত কিন্তু মটক ছাত্ৰ সন্থাৰ বাধাৰ সন্মুখীন হ'বলৈ তেওঁৰ প্ৰস্তুত থাকিব লাগে বুলি আমি প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যেই আপোনালোকে জানে, সংবাদকৰ্মীসকলে জ্ঞাত, তেওঁৰ কাৰ্যসূচীত বিভিন্ন কাৰ্যসূচীত যে অসমৰ 6 জনগোষ্ঠীক 26 চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত জনজাতিকৰণ কৰিব পৰাৰ নহ'ব বুলি তেওঁৰ ভাষ্যত তেওঁ প্ৰকাশ পাইছিল। কিন্তু তেওঁৰ সেই চৰকাৰী কাৰ্যসূচীত তেওঁ ঘোষণা কৰিলেই আচলতে নহ'ব। আমাক সভালৈ নিমন্ত্ৰণ কৰি তো আমাৰ লগত ফেচ টু ফেচ হৈ যে 26 চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত কিয় অসমৰ আদিম ভূমিপুত্ৰৰ মটক জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব নোৱাৰি, এই কথাখিনি মুখামুখি হ'বৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ।